নমস্কাৰ মই দীক্ষিত শৰ্মা আপোনালোকক স্বাগতম জনাইছো আৰু এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ বাতৰি দিব ওলাইছো মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে যে ৰাজ্যত যিসকল কৰোনা ভাইৰাছত সংক্ৰমিত লোক আছে বা যিসকলক কোৱাৰেণ্টাইন ৰখা আছে তেওঁলোকক পৰ্যায়ক্ৰমে লাহে লাহে যদি তেওঁলোকৰ দেহত কৰোনাৰ কোনো সংক্ৰমণ দেখা পোৱা নাযায় তেওঁলোকক মুক্ত কৰি দিয়া হ'ব কিন্তু তবলিকৰ সন্দৰ্ভত এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তবলিকৰ লগত জড়িত থকা সকলক 28 দিনৰ কোৱাৰেণ্টাইনত ৰখা হ'ব এই তাৎপৰ্যপূৰ্ণ আৰু গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে তবলিকৰ লগত যিসকল জড়িত হৈ আছে তেওঁলোকক 28 দিনৰ কোৱাৰেণ্টাইনত ৰখা হ'ব আৰু সকলোৰে স্বাস্থ্য পৰীক্ষা কৰি থকা হৈছে বুলিও মন্তব্য কৰিছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টাইম এটৰ আগতে মন্তব্য কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে তবলিকৰ লগত যিসকল লোক জড়িত আছে বা তবলিকৰ লগত জড়িত থকা যি কেছ আছে সেই সকলোকে 28 দিনৰ কোৱাৰেণ্টাইনত ৰখা হ'ব বুলি মন্তব্য কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰথমে শুনি লওক এই সন্দৰ্ভত কি মন্তব্য কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই থাকিব আমি টেষ্ট কৰি আছো 28 দিন আমাৰ লগত থাকিব বিশেষকৈ তবলিকৰ লগত যিসকল লিংক তেওঁলোক 28 দিন থাকিব আৰু মাজে মাজে টেষ্ট কৰি আছো মাজে মাজে দুই এজনকৈ পজিটিভ ওলাই আছে আৰু তেওঁলোকক আমি হস্পিটালত আনি আছো হয় এই মন্তব্য কৰিলে যে বিশেষকৈ যিসকল তবলিকৰ লগত জড়িত থকা লোক আছে তেওঁলোকক 28 দিনৰ কোৱাৰেণ্টাইনত থকা হ'ব বুলি এষাৰ কথা কোৱা হৈছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে পুনৰ শুনক কি ক'লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টেষ্ট কৰি আছো 28 দিন আমাৰ লগত থাকিব বিশেষকৈ তবলিকৰ লগত যিসকল লিংক তেওঁলোক 28 দিন থাকিব আৰু মাজে মাজে টেষ্ট কৰি আছো মাজে মাজে দুই এজনকৈ পজিটিভ ওলাই আছে আৰু তেওঁলোকক আমি হস্পিটালত আনি আছো হয় এনেকৈ সকলোৰে টেষ্ট কৰি থকা হ'ব বুলি কৈ আছে আৰু সকলোৰে টেষ্ট কৰি থকা হৈ আছে মাজে মাজে পজিটিভ হৈ আছে কিন্তু বিশেষকৈ তেওঁ কৈছে যে তবলিকৰ লগত যিসকল আছে তেওঁলোকক 28 দিনৰ বাবে ৰখা হ'ব কোৱাৰেণ্টাইনত ৰখা হ'ব বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে সবিশেষ কথা পাতিবলৈ আমি সংযুক্ত হৈছো আমাৰ জ্যেষ্ঠ সাংবাদিক অনিল প্ৰতিম বৰুৱাৰ সৈতে অনিল প্ৰতিম বৰুৱা আপোনাৰ সন্মুখতে মন্তব্যটো কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যে 28 দিনৰ ৰখা হ'ব কি প্ৰসংগ আছিলে আৰু কি আপুনি প্ৰশ্নটো সুধিছিলে তাৰ কি প্ৰসংগত এই কথাখিনি মন্তব্য কৰিলে হিমন্ত বিশ্ব শৰ্মাই হয় দীক্ষিত প্ৰথমে আচলতে কৈলো যে আজি মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটালত অৰ্থাৎ MMCHৰ পৰা আজি দুগৰাকীকৈ যি কোভিড পেচেণ্ট আছিলে তেওঁলোকক আজি ৰিলিজ দিয়া হৈছে তেওঁলোক বৰ্তমান সুস্থ হৈ উঠিছে আৰু মুঠ অসমৰ সংখ্যা এই মুহূৰ্তত ৰিলিজ দিয়া 11 হৈছে আৰু ইয়াৰ পৰা স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকা তেওঁলোকে পুনে পুনে তেওঁলোক শিলচৰ মেডিকেল কলেজলৈ গৈছে আৰু শিলচৰ মেডিকেল কলেজত আৰু এগৰাকী কোভিড পেচেণ্টক তেওঁলোকে আজি ৰিলিজ দিব মুঠ টোটেল আজি দিনটোত 12 গৰাকী কোভিড পেচেণ্ট ইতিমধ্যে আজি দিনটোত 3 গৰাকী আৰু মুঠ অসমৰ সংখ্যা হ'বগৈ 12 গৰাকী আজি দিনটোত টোটেল 12 গৰাকী কোভিড পেচেণ্ট ইতিমধ্যে ৰিলিজ পাব আৰু সেই সময়তে আমি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত আমি এক্সক্লুচিভ এক সাক্ষাৎকাৰ লৈছিলোঁ আৰু সেই সময়ত আমি সুধিছিলোঁ যে যিসকল কোৱাৰেণ্টাইনত আছে তেওঁলোকৰ কেনেধৰণে পৰীক্ষা চলি আছে বিশেষকৈ তবলিকৰ পৰা অহা যিসকল লোক তেওঁলোক বৰ্তমানো তেওঁলোকক কোৱাৰেণ্টাইনত ৰখা হৈছে গতিকে তেওঁলোকৰ কেনেধৰণৰ চলি আছে বা কোৱাৰেণ্টাইনত তেওঁলোক কিমান দিন থাকিব লাগিব এনেধৰণৰ আমি প্ৰশ্ন উত্থাপন কৰিছিলোঁ আৰু সেই সময়ত তেওঁ পোনপটীয়াভাৱে আমাক মন্তব্য কৰিছিলে যে তবলিকৰ পৰা অহা যিসকল লোক তেওঁলোকক কোৱাৰেণ্টাইনত ৰখা হৈছে তেওঁলোক 28 দিনলৈকে থাকিব লাগিব কাৰণ বিভিন্ন সময়ত দেখা গৈছে যে তবলিকৰ পৰা অহাৰ পিছতো বহু দিনৰ পিছত তেওঁলোকৰ শৰীৰত COVID-19 পজিটিভ ধৰা পৰে গতিকে সেইবাবে তেওঁলোকক তন্নতন্নকৈ পৰীক্ষা কৰি থকা হৈছে আৰু তেওঁলোকক 28 দিন ৰখা হ'ব কিন্তু অফ কেমেৰা তেওঁ এটা কথা কৈছিলে যে অন্য যিসকল লোক আছে তেওঁলোকক যদি অন্য যিসকল কোৱাৰেণ্টাইনত আছে যদি যিসকল লোকৰ COVID-19ৰ লগত সংস্পৰ্শলৈ অহা অন্য যিসকল লোক কোৱাৰেণ্টাইনত আছে তেওঁলোকক পৰ্যায়ক্ৰমে হয়তো 14 দিন বা 21 দিন তেওঁলোকক তেনেধৰণে ৰাখিছে আৰু ৰখাৰ পিছত তেওঁলোকৰ যদি নেগেটিভ পাইছে তেনেহ'লে তেওঁলোকক ৰিলিজ দিয়া হৈছে কিন্তু তবলিকৰ ক্ষেত্ৰত তেওঁ স্পষ্টভাৱে কৈছে যে 28 দিন তেওঁলোক 28 দিন তেওঁলোক কোৱাৰেণ্টাইনত থাকিব লাগিব আৰু তাৰ পিছত তেওঁলোকৰ যদি সেই 28 দিনত তেওঁলোকৰ সকলোখিনি পৰীক্ষা যদি নেগেটিভ আহে যদি কোনো ধৰণৰ COVID-19 ধৰা নপৰে তেনেহ'লে এই 28 দিনৰ পিছত তেওঁলোকক সুন্দৰকৈ ৰিলিজ দিয়া হ'ব আৰু এটা কথা মই এইখিনিতে কৈ থওঁ টাইম এটৰ দৰ্শকসকলক যে আজি যি দুগৰাকী পেচেণ্ট ইতিমধ্যে COVID-19ৰ পিছত তেওঁলোকক আজি MMCHৰ ৰিলিজ দিছে তেওঁলোক কিন্তু 14 দিন হোম কোৱাৰেণ্টাইনত থাকিব লাগিব আৰু হোম কোৱাৰেণ্টাইনৰ পিছত 14
দিন থকাৰ পিছতহে তেওঁলোকে পুনৰ তেওঁলোকৰ স্বাভাৱিক জীৱনলৈ তেওঁলোক ঘূৰি যাব পাৰিব। মই পুনৰ কৈছোঁ যে 14 দিন তেওঁলোক কিন্তু হোম কোৱাৰেণ্টাইনত থাকিব লাগিব। হয় অনিল প্ৰতীম ধন্যবাদ জনাইছোঁ সবিশেষ তথ্য আপুনি জনালে। আৰু এই মুহূৰ্তৰ সেই খবৰটো পুনৰ আমাৰ টাইম 8ৰ দৰ্শকসকলক জনাইছোঁ যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ মন্তব্য যে তবলিকৰ লগত যিসকল লোক জড়িত হৈ আছে বা তেওঁলোক আছে বা কোৱাৰেণ্টাইনত আছে তেওঁলোক 28 দিনৰ কোৱাৰেণ্টাইনত থাকিব লাগিব। 28 দিনৰ পাছতে তেওঁলোকৰ পৰা কোৱাৰেণ্টাইন মুক্ত কৰা হ'ব বুলি এই মন্তব্য টাইম 8ৰ আগত কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যে যি বৰ্তমান কোভিডৰ পৰিস্থিতি বা অসমত কৰোনা সংক্ৰমণৰ লোকৰ সংখ্যা বৰ্তমান 34 হৈছে আৰু বিভিন্নজনৰ ভাল খবৰ যে 12 জন আজিৰ দিনটোৰ ভিতৰত ভাল হৈ সুস্থ হৈ উভতিও যাব। কিন্তু তবলিকৰ প্ৰসংগত এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যে তবলিকৰ লগত জড়িত থকা যিসকল লোক বা তবলিকৰ লগত সংস্পৰ্শলৈ অহা যিসকল লোক বৰ্তমান কোৱাৰেণ্টাইনত আছে তেওঁলোকক 28 দিন কোৱাৰেণ্টাইনত থাকিব লাগিব আৰু তাৰ পাছতে তেওঁলোকক মুক্তি দিয়া হ'ব। এই কথা স্পষ্টভাৱে টাইম 8ৰ আগত মন্তব্য কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শুনক পুনৰবাৰ তবলিক প্ৰসংগত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি মন্তব্য কৰিলে। কৰি আছোঁ 28 আমি টেষ্ট কৰি আছোঁ 28 দিন আমাৰ লগত থাকিব। বিশেষকৈ তবলিকৰ লগত যিসকল লিংক তেওঁলোক 28 দিন থাকিব আৰু মাজে মাজে টেষ্ট কৰি আছোঁ। মাজে মাজে 2-এজনকৈ পজিটিভ ওলাই আছে আৰু তেওঁলোকক আমি হস্পিটেলত আনি আছোঁ। আমি টেষ্ট কৰি আছোঁ 28 দিন আমাৰ লগত থাকিব। বিশেষকৈ তবলিকৰ লগত যিসকল লিংক তেওঁলোক 28 দিন থাকিব আৰু মাজে মাজে টেষ্ট কৰি আছোঁ। মাজে মাজে 2-এজনকৈ পজিটিভ ওলাই আছে আৰু তেওঁলোকক